তেতিয়াহ'লে আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ চেণ্টাৰ প্ৰস্তুতি আৰম্ভ হৈছিলে। তো চেণ্টাৰ প্ৰস্তুতি সুকলমে হৈ গ'ল। এতিয়া কাৰ্য হিচাপে ক'ব গ'লে সমবেত সংগীত বা আপোনাৰ গোটেই আদি চেণ্টাৰ প্ৰস্তুতি আদি কৰি গোটেইখিনি কাৰ্যসূচী এতিয়া সুকলমে হৈ গৈছে। এতিয়া আকৌ 3 নম্বৰ কাৰ্য হিচাপে কৰিছে এতিয়া আমাৰ চিআইসকলৰ ডান্স প্ৰগ্ৰেম, লগতে আমাৰ চিআইসকলৰ লগতে বাকী ষ্টুডেণ্টসকলে ধুনীয়াকৈ পাৰফৰ্ম কৰিছে। তো পাৰফৰ্মত আমাৰ ৰাইজে বা লগতে আমাৰ গাৰ্জেনসকলে ধুনীয়াকৈ মানে সহযোগ কৰিছে। তো চেণ্টাৰ মানে বা প্ৰগ্ৰেমৰ বিষয়ে মই আজি এইখিনি কওঁ আৰু। আপোনালোকৰ ইয়াত ষ্টুডেণ্ট কিমান আছে? এতিয়া লগভগ আপোনাৰ 300ৰ পাৰ আছে এতিয়ালৈকে। হয়, বিভিন্ন অঞ্চলৰ পৰা আছে। বিভিন্ন অঞ্চল বুলি ক'লে ধৰক ৰঙিয়াৰ পৰা আহে ইয়ালৈকে, কাৰণ SIP এবাগাছ এতিয়ালৈকে ৰঙিয়াত নাই। তো আমাৰ তামোলপুৰ এৰিয়াতে আছে এইটো এটা SIP এবাগাছ চেণ্টাৰ। তো তামোলপুৰতে এইটো এটা চেণ্টাৰ হয়। তো ইয়াত 300ৰ অলপ বেছি ষ্টুডেণ্ট আছে। তো এতিয়ালৈকে আমাৰ ৰঙিয়া হওক বা দাৰাংগা মেলা বা আপোনাৰ নাগৰিজুলি, তো সেই অঞ্চলবিলাকৰ পৰা মানে ইয়াত মানে এই অনুষ্ঠানটোত মানে অংশগ্ৰহণ কৰে আৰু। গাৰ্জেনবিলাকৰ যথেষ্ট মানে আপোনালোকে হেৰি পাইছে? হয়, যথেষ্ট সঁহাৰি পাইছোঁ, যাৰ কাৰণে আমি 2 বছৰত মানে 300ৰ ওপৰ এতিয়ালৈকে ষ্টুডেণ্ট পাবলৈ সক্ষম হৈছোঁ। সেইখিনি বাকী এনে বেলেগ কি সুবিধা আছে আপোনালোকৰ ইয়াত? সুবিধা হ'লে ক'ব গ'লে আমাৰ এই SIP এবাগাছৰ জৰিয়তে ধৰক বাচ্ছাৰ মনোযোগ বিকাশ হয়, ধৰক কনচেনট্ৰেট বুলি কওঁ আমি, যিখিনি আমাৰ লিচেনিং পাৱাৰ বা অবজাৰ্ভেশ্যন গোটেইখিনি মানে ডেভেলপ কৰা হয়। লগতে আমাৰ যিটো বাচ্ছাৰ মগজু বিকাশৰ কাৰণে যিটো আমাৰ বোথ ছাইড মেমৰি বা মগজু, সেই মগজুখিনি গোটেইখিনি ইম্প্ৰুভ আহি যায়, মানে যিটো আমি ফটোগ্ৰাফি বা ডেটা মেমৰি বুলি কওঁ। তো গোটেইখিনি আমাৰ ইয়াত ইম্প্ৰুভখিনি আহি যায়। গোটেই বিশ্বতে আছে আপোনালোকৰ? হয়, গোটেই বিশ্বত এতিয়ালৈকে লক্ষ্য আমাৰ অল অভাৰ ৱৰ্ল্ডত ধৰক 15খন দেশ ইয়ালৈকে জড়িত হৈ আছে। লগতে আমাৰ ইণ্ডিয়াত ধৰক 23খন মানে ষ্টেটে ইয়াত জড়িত হৈ আছে বা এই স্কিল ডেভেলপমেণ্টে ইয়াত মানে পাৰফৰ্ম কৰে। লগতে আমাৰ অসমত এতিয়ালৈকে 41টামান এতিয়া হৈছে আৰু এটা চেণ্টাৰ হয় টোটেল। আজি মানে বিশিষ্ট অতিথি কোনোবা আহিছে? বিশিষ্ট অতিথি হিচাপে আমাৰ অসমৰ হেড তৰুণোপ দত্ত ছাৰ তেখেত আহিছে। লগতে তেওঁৰ অফিচাৰ বা আমাৰ হেড অফিচৰ BDO ছাৰ নিস্বাৰ্থ শৰ্মা, লগতে আমাৰ ইয়াৰে অঞ্চলৰে হয় প্ৰিন্সিপাল তেখেত আমিনুল ইছলাম, তেখেতলোকৰো আহিছে মানে ইয়াত। ভৱিষ্যতৰ পৰিকল্পনা কি আছে আৰু? ভৱিষ্যতলৈকে পৰিকল্পনা ধৰক আমাৰ অঞ্চলত যিখিনি শিক্ষা অনুষ্ঠানৰ লগত জড়িত থকা বা আমাৰ এই গাঁও অঞ্চলবিলাকতে উন্নতি হোৱাৰ বাবে আমি যথেষ্ট মানে প্ৰচেষ্টা চলাম, যাতে আমাৰ বাচ্ছা বা আমাৰ গোটেইখিনি ষ্টুডেণ্টবিলাকে যাতে বহুখিনি উন্নতি পাবলৈ সক্ষম হয়। কি ক'ব ষ্টুডেণ্টবিলাকক? ষ্টুডেণ্টসকলক মই এই শেষত এয়ে ক'ব বিচাৰোঁ যে আগুৱাই আহক বা আমিও মানে বিভিন্ন দেশৰ নিচিনাকৈ ধৰক চাইনা জাপানত যেনেকৈ SIP এবাগাছ বা বহুত আগৰ পৰাই চলি আছে, তো তেনেকুৱাকৈ আমিও মানে বিচাৰোঁ কি তেওঁলোকৰ দেশৰ নিচিনাকৈ আমাৰ বাচ্ছাবিলাকে খুব মানে আগলৈকে উন্নতি হ'ব বিচাৰে। সেই এখন হয়, নমস্কাৰ, মোৰ নাম তৰুণ দত্ত, মই গুৱাহাটীৰ পৰা আহিছোঁ। আজি মোক ইয়াতে এজ এ চিফ গেষ্ট ইনভাইট কৰিছিলে। তামোলপুৰ আহি ভালেই লাগিলে। এইটো প্ৰথমবাৰ আমি ইয়াত মানে বাৎসৰিক যোনটো অনুষ্ঠান হয় ইয়াত পাতিছিলে, আৰু বহুত ল'ৰা ছোৱালী ইয়াত আহিছে। এই চেণ্টাৰটো আমি অ'পেন কৰিছোঁ 2021 চনত, ৰাইট 2 বছৰ হ'ল। ক'ভিডত জাষ্ট পিছতে আমি ইয়াত খুলিছিলোঁ, কিন্তু মানুহে বহুত গম পোৱা নাছিলে, লাহে লাহেকৈ গম পোৱা হৈছে। ইয়াত আমি চালোঁ কি পেৰেণ্টছৰ অভিভাৱকবোৰ বহুত মানে উৎসাহ আমাৰ এই এবাকাছৰ এই প্ৰগ্ৰামটোত। ইয়াত বহুত মানে বাচ্চাই এতিয়া ট্ৰেইনিং লৈ আছে, তাহাঁতৰ বেনিফিটো হৈ আছে বহুতখিনি। আৰু ইয়াতে আমাৰ আজি কম্পিটিশ্যন এটা পতা হৈছিলে। কম্পিটিশ্যনত ল'ৰা ছোৱালীয়ে যোনে যোনে ভাগ লৈছে প্ৰত্যেকক আমি ট্ৰফিজ আৰু মেডেলছ ইয়াতে বিতৰণ কৰা হৈ আছে চবেই। আৰু ভালেই, ইয়াৰ পৰা লাহে লাহেকৈ মানুহে গম পোৱা হৈছে। এতিয়া আমি কুমৰিঘাটতো এটা চেণ্টাৰ বা শিক্ষা প্ৰতিষ্ঠান আমি যোৱা মাহত আৰম্ভ কৰিছোঁ। এতিয়া মানে মানুহৰ মাজত, ৰাইজৰ মাজত বহুতখিনি প্ৰচলিত হৈছে এতিয়া এবাকাছৰ শিক্ষাটো। আৰু স্কুলৰ লগতে এবাকাছৰ যোনটো বেনিফিটছ আমি কৰাই আছোঁ, সেইখিনি বহুত লাভদায়ক হয় বাচ্ছাৰ। আগত গৈ তাহাঁতৰ হায়াৰ এডুকেশ্যনত বহুত মানে আগবঢ়াই লৈ যোৱাৰ কাৰণে এইটো বহুতেই হেল্পফুল। গতিকে আৰু মেথছৰ ক্ষেত্ৰত পাৰ্টিকুলাৰলি তাহাঁতৰ বহুত উপকৃত তাহাঁতে হৈ আছে। গতিকে আমাৰ পেৰেণ্টছ ইয়াতে এজন পেৰেণ্টছ আৰু 10জন পেৰেণ্টছক মুখত কৈ কিনে ইয়াত আনি আছে। চ' আমি বহুত সুখী ইয়াতে এবাকাছ প্ৰতিষ্ঠানটো আৰম্ভ কৰি পেলাই।
আৰু আপোনালোকক যদি শুনি আছে, আপোনাৰ যদি নাজানে, আমাৰ এবেকাছ প্ৰতিষ্ঠানত আহিব পাৰে, ইয়াতে যোগাযোগ কৰিব পাৰে। আপোনাৰ ঘৰত যদি ল'ৰা ছোৱালী আছে, তাহাঁতৰ মানে অভাৰঅল হলিষ্টিক ব্ৰেইন ডেভেলপমেণ্ট এটা বা মেথছৰ বা পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰেও আমাৰ এই এবেকাছ প্ৰগ্ৰামটোত বহুত মানে লাভদায়ক হ'ব। ধন্যবাদ শুনাৰ বাবে। থেংক ইউ। আজি আমাৰ SIP এবাকাছ তামোলপুৰ চেণ্টাৰৰ 2 বছৰ পূৰ্ণ হ'ল আৰু এই সময়খিনিত আমাৰ খুবেই ভাল লগা এটা এক্সপিৰিয়েঞ্চ হৈছে আমাৰ টিচাৰ্ছখিনিত। লগতে আমাৰ ষ্টুডেণ্টবিলাকেও বহুখিনি কেপচাৰ কৰিব পাৰিছে, সিহঁতে ভালেখিনি সিহঁতৰ ইম্প্ৰুভমেণ্ট হৈছে। বিশেষকৈ আমি যিটো স্কিল শিকাওঁ SIP এবাকাছ, মেইনলি আমাৰ ব্ৰেইন ডেভেলপমেণ্ট প্ৰগ্ৰাম হয়। ইয়াৰ উপৰিও ইয়াত কিছুমান স্কিল শিকোৱা হয়, যাৰ ফলত আমাৰ ষ্টুডেণ্টবিলাকৰ শিক্ষাগত যিটো কেৰিয়াৰ আছে সেইখিনিত ভালেখিনি সিহঁতে উপকৃত হ'ব পাৰিছে। ইয়াৰ উপৰিও সিহঁতৰ লিছনিং পাৱাৰ, কনচেনট্ৰেশ্যন লেভেল, কনফিডেন্ট লেভেল বহুখিনি বৃদ্ধি পাইছে আমাৰ স্কিলটোৰ জৰিয়তে। আমি মেইনলি 3টা স্কিল শিকাওঁ। প্ৰথমতে আমি এবাকাছ শিকাওঁ, ইয়াৰ পিছতে ব্ৰেইন জিম আৰু স্পীড ৰাইটিং। আমি মুঠৰ ওপৰত 3টা স্কিল শিকাওঁ, যাৰ ফলত আমাৰ ষ্টুডেণ্টখিনিয়ে বহুখিনি লাভৱানো হৈছে আৰু ইয়াৰ দ্বাৰা সিহঁতে বহু ক্ষেত্ৰত ফলপ্ৰসূতা লাভ কৰিব পাৰিছে। হয়, 2 বছৰ হ'ল। হয়, 2 বছৰ হৈছে। যথেষ্ট সহায় পাইছে। হয়, নিশ্চয়। এই অঞ্চলৰে অকল ষ্টুডেণ্টবিলাক? নাই, এই অঞ্চলৰ নহয়, ৰঙিয়া, আপোনাৰ কুমাৰীকাটা, ভূটান ছাইডৰ পৰাও আহিছে আমাৰ ইয়াত ষ্টুডেণ্ট। টিচাৰ্ছ কিমান আছে? টিচাৰ ইয়াত আমাৰ টোটেল 11 জন আছে। হয়। ভৱিষ্যতৰ পৰিকল্পনা কি আছে? ভৱিষ্যতে আমি বিচাৰোঁ আমাৰ ফিউচাৰ জেনেৰেশ্যনখিনিক আগুৱাই লৈ যাম। আমি বহু ক্ষেত্ৰত যিহেতু আজিকালি চব কম্পিটিশ্যনৰ যুগ হয়, তো সিহঁতে ইন ফিউচাৰ তেওঁলোকে যাতে বহুখিনি ডেভেলপমেণ্ট পায় নিজৰ লাইফত, আৰু লগতে আমাৰ সমাজখনকো যাতে তেওঁলোকে আগুৱাই লৈ যাব পাৰে বিভিন্ন ক্ষেত্ৰত, সেইটো পৰিকল্পনাৰে আমি আগবাঢ়িছোঁ টিচাৰখিনিয়ে। হয়, শেষত এইটোকে ক'ম, তেওঁলোকৰ যাতে ভৱিষ্যত ভালদৰে গঢ়ি উঠে। আমাৰ আজি এনুৱেল ডে তামোলপুৰ SIPৰ পৰা আমাৰ ইয়াতে পতা হৈছে। এইটো প্ৰত্যেক বছৰে হয়। আজি ইয়াতে এনুৱেল ডেটো ইয়াতে স্কুলত পতা হৈছে। এইটো বেচিকেলি এটা স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম হয়। স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম লাইক আমাৰ আজিকালি জেনেৰেশ্যনৰ আমি অলম'ষ্ট 20 ইয়াৰ্ছৰ পৰা ছাৰ্ভ কৰি আছোঁ, আৰু যিমানখিনি প্ৰব্লেমছ আমি দেখা পাইছোঁ ষ্টুডেণ্টৰ, লাইক আপোনালোকেও দেখা পায় যে ষ্টুডেণ্টবিলাকৰ কনচেনট্ৰেশ্যন কেপাচিটি বা এনেকুৱা ধৰণৰ প্ৰব্লেমছবিলাক বহুত বেছি। ধৰক 10 মিনিট পঢ়িলে, 15 মিনিট পঢ়িলে, তাৰপিছত কি হয় যে ষ্টুডেণ্টজন উঠি যায়, টিভি চাই, মোবাইল খেলিবলৈ যায়, ৰাইট? তো কনচেনট্ৰেশ্যন পাৱাৰটো ক'ৰবাত নহয় ক'ৰবাত কমিছে। তো আমাৰ এইটো প্ৰগ্ৰাম, এইটো স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম, আমি এইবিলাক যোনবিলাক একদম জেনেৰেল স্কিলছ আছে ষ্টুডেণ্টৰ, সেইবিলাকে ডেভেলপ কৰাওঁ। লাইক কনচেনট্ৰেশ্যন পাৱাৰ, ৰিকল পাৱাৰ, ৰিটেনশ্যন পাৱাৰ, কনফিডেন্স কেনেকৈ ডেভেলপ কৰিব বুলি আপোনালোকে নিজে দেখা পাইছে যে ইমান ষ্টুডেণ্ট পেৰেণ্টছৰ আগত ষ্টুডেণ্টবিলাকে কনফিডেণ্টলি কেনেকৈ ডান্স কৰিছে, কেনেকৈ কথা কৈছে, ৰাইট? তো এনেকুৱা ধৰণৰ যিমানখিনি স্কিলছ আছে সেইখিনি বস্তু আমি ডেভেলপ কৰাম। আৰু এইটো বস্তু একচুৱেলি অকল একাডেমিক বা পঢ়া শুনাৰ ক্ষেত্ৰতে নহয়, এইটো যোনটো ডিৰেকশ্যনতে ষ্টুডেণ্টজন যাব খোজে, লাইক ছিংগিঙত যদি কোনোবা যাব খোজে, কোনোবাই যদি খেলত যাব খোজে, চবতে আপোনাৰ কনচেনট্ৰেশ্যন বা গোটেইখিনি এইখিনি বস্তু লাগিবই। তো এনেকুৱা ধৰণৰ স্কিলছখিনি আমি ডেভেলপ কৰাওঁ, আৰু আপোনালোকে ৰিজাল্টবিলাকো নিজে ইয়াৰ পৰা দেখা পায়ে আছে। যিটো আছে প্ৰথমটো হ'ল ব্ৰেইন জিম হ'ল, আৰু ভিজুৱেলাইজ কৰা এইবিলাক শিকায়, সেইবিলাক বহুত ভাল। আৰু বাচ্চাৰ স্পীডৰ কাৰণে স্পীড আহে, আৰু এই প্লেটফৰ্মটো মই বহুত ভাল পাইছোঁ। আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্টত এই প্লেটফৰ্ম অহাৰ কাৰণে বহুত ধন্যবাদ জনাওঁ মই ছাৰসকললৈ। আৰু মোৰ বাচ্চাৰ যিখিনি ডেভেলপ হৈছে মই ভাবোঁ বহুতেই ভাল। সিহঁতৰ এটা কনফিডেন্স বাঢ়ি আহে, তাৰপিছত আৰু স্পীড বাঢ়ি আহে, ব্ৰেইন ডেভেলপমেণ্ট হোৱা যেন পাওঁ। ব্ৰেইন জিম এটা ভাল বস্তু, যি ব্ৰেইন জিম শিকায়। ব্ৰেইন জিমটো হ'ল, ব্ৰেইন জিমৰ কাৰণে বাচ্চাৰ নিজৰ এটা বাঢ়ি আহে, ইচ্ছা বাঢ়ি আহে, পঢ়াৰ ইচ্ছা বাঢ়ি আহে। মেথছৰ কাৰণে অলপ সহায় হয় যেন লাগে মোৰ। শেষত আপুনি কাক ধন্যবাদ জনাব? মই প্ৰথমবাৰে ছাৰ ইয়াৰে ছাৰ মেম সকললৈ ধন্যবাদ জনাওঁ, আৰু যি ছাৰে আমাক এই তামোলপুৰ ডিষ্ট্ৰিক্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ SIP এবাকাছ 2 বছৰ কমপ্লিট কৰিলে। আমি খুবেই সুখী, মই মোৰ টীম
তামোলপুৰৰ হৈ যিটো আমি অগ্ৰগতি লোৱাৰ কাৰণে আগবাঢ়ি আহিছোঁ, চ' মই ভাবোঁ যে ভৱিষ্যতেও আমি আগবাঢ়ি যাম। মোৰ টীমেও আমাক বহুত সহায় কৰে, আমাৰ ষ্টেট লেভেলৰ ছাৰহঁত আছে, তেওঁলোকেও বহুত সহায় কৰে, আৰু আমাৰ পেৰেণ্টছখিনিও এতিয়াও মানে বহুত জানি আহিছে বস্তুবিলাক যে এবাকাছ কি হয়। আগতে এবাকাছ কি হয় এইটোৱে তামোলপুৰত জানা নাছিলে, কিন্তু এতিয়া তামোলপুৰত এবাকাছ বুলি যে কিবা এটা বস্তু আছে এইটোও জানা হৈছে পেৰেণ্টবিলাকে। চ' মই চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ এতিয়া চেণ্টাৰত 300+ ষ্টুডেণ্ট আছে, হয়, আৰু ৰিচেণ্টলি আমি কুমাৰিকাটা অঞ্চলতো ষ্টাৰ্ট কৰিছোঁ যোৱা মাহৰ পৰা। তো তাত অলমষ্ট 100+ ষ্টুডেণ্ট হৈছে আমাৰ। যথেষ্ট সঁহাৰি পাইছে। বহুতখিনি আমি পেৰেণ্টছৰ পৰা সহায় সহযোগিতা পাইছোঁ, যাৰ কাৰণে আমি ষ্টেট লেভেলত আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আমাৰ তামোলপুৰ অঞ্চলৰ পৰা হাজমা বড়ো নামৰ ল'ৰাজনে AGC এৰিথমেটিক জিনিয়াছ কম্পিটিশ্যনত মানে ছেকেণ্ড পজিশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। চ' আমি বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ পেৰেণ্টক, আৰু লগতে তামোলপুৰবাসী ৰাইজক। তামোলপুৰখন আগুৱাই যাওক, এইটো এটা আমাৰ মানে মনৰ ভাৱ যে আমি কিমানখিনি আগুৱাই লৈ যাব পাৰোঁ। ভৱিষ্যতৰ পৰিকল্পনা কি আছে আৰু? ভৱিষ্যত পৰিকল্পনা বুলি ক'ব গ'লে আমাৰ যিটো নেক্সট জেনেৰেশ্যন আহি আছে তেওঁলোকৰ যাতে ষ্টুডেণ্টবিলাক বহুত মানে আপাৰ লেভেলত গৈ বহুত ভালকৈ উন্নতি কৰিব পাৰে, সেইটো আমি বিচাৰোঁ, আৰু তামোলপুৰখন আগুৱাই যাওক সেইটো আমি বিচাৰোঁ।